বাৰ্তালৈ সেই বাৰ্তাটোৱে হ'ল উত্তৰ পূবৰ সাংবাদিকসকলৰ যদি কেতিয়াবা সমস্যাৰ সৃষ্টি হয়, যদি সুপ্ৰিম কোৰ্টত সাংবাদিকৰ হৈ এখন যুঁজ দিব লাগে, তেনেহ'লে তেওঁ বিনামূলীয়াকৈ উত্তৰ পূবৰ সাংবাদিকসকলৰ বাবে তেওঁ যুঁজ আগবঢ়াব। আমাৰ মাজত উপস্থিত আছে ডক্টৰ মিষ্টাৰ মোহাম্মদ ভাব স্যাৰ। তেখেত আমাৰ মাজত উপস্থিত থকাৰ মুখ্য উদ্দেশ্যটো হ'ল আমাৰ সাংবাদিকসকল সদায় এটা গুৰুত্বপূৰ্ণ সমস্যাত ভুগি থাকে। যেতিয়া আমি সমাজৰ বাবে দিন ৰাতি একাকাৰ কৰি প্ৰত্যাহ্বানৰ ওপৰত প্ৰত্যাহ্বান গ্ৰহণ কৰি আমি যেতিয়া সমাজৰ বাবে কাম কৰি থাকোঁ আৰু আমাৰ যেতিয়া লিভাৰ স্থিৰচিছ হয়, আমাৰ যেতিয়া কিডনি ফেইল হয়, আমাৰ যেতিয়া লিভাৰ ট্ৰেন্সফাৰ কৰিব লগা হয়, তেতিয়া কিন্তু সাংবাদিকৰ প্ৰতিজন পৰিয়ালৰ ঘৰলৈ এক অমানিশা নামি আহে। সেই অমানিশাৰ আন্ধাৰ নেওচি পোহৰ বিলাবলৈ উত্তৰ পূবৰ সাংবাদিকসকলৰ বাবে আমাৰ মাজত উপস্থিত আছে মাল্টি স্পেচিয়েলিটি হস্পিটেল শিৱাঞ্চুৰ ডাইৰেক্টৰ, আৰু তেখেতে আমাৰ কথা দিছে, তেখেতে ভাৰতীয় পত্ৰকাৰ সংঘৰ সৈতে এমও কৰিব যে তেখেতে উত্তৰ পূবৰ সাংবাদিকসকলৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত 50% তেখেতে ডিছকাউণ্ট কৰিব। লগতে আমি জনাইছোঁ যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ সাংবাদিক আছে বা সেই পৰিয়ালৰ সকলো ভাৰতীয় পত্ৰকাৰ সংঘৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি আৰু ৰাষ্ট্ৰীয় সভাপতিৰ স্বাক্ষৰযুক্ত পত্ৰলৈ গ'লে সেয়া সম্পূৰ্ণ বিনামূলীয়া হ'ব। আমাৰ মাজত উপস্থিত আছে মিষ্টাৰ শ্বেইখ, নেশ্যনেল ৱৰ্কিং প্ৰেচিডেণ্ট ভাৰতীয় পত্ৰকাৰ সংঘ। আমাৰ মাজত উপস্থিত আছে পৱন কুমাৰ পাঠক, নেশ্যনেল ভাইচ প্ৰেচিডেণ্ট এছ'চিয়েশ্যন অফ ইণ্ডিয়ান জাৰ্নেলিষ্ট। আমাৰ মাজত উপস্থিত আছে মিষ্টাৰ কৈলাশ পাটিল, নেশ্যনেল চিফ জেনেৰেল ছেক্ৰেটাৰী। আমাৰ মাজত উপস্থিত আছে যোগেশ টুপে, ষ্টেট প্ৰেচিডেণ্ট মহাৰাষ্ট্ৰ। আমাৰ মাজত উপস্থিত আছে অনিল চনুই, নেশ্যনেল ছেক্ৰেটাৰী। আমাৰ মাজত উপস্থিত আছে পাণ্ডুৰং ধুৰে, ভাইচ প্ৰেচিডেণ্ট মহাৰাষ্ট্ৰ লিগেল সেল। আমাৰ মাজত উপস্থিত আছে মুকেশ শ্ৰীবাস্তৱ, নেশ্যনেল ভাইচ প্ৰেচিডেণ্ট ভাৰতীয় পত্ৰকাৰ সংঘ। আমাৰ মাজত উপস্থিত আছে অজয় যাদৱ, ৰাজস্থানৰ ভাৰতীয় পত্ৰকাৰ সংঘৰ এজন যুঁজাৰু সৈনিক। আমাৰ মাজত আছে ধ্ৰুৱ সিং, ভাইচ প্ৰেচিডেণ্ট ভাৰতীয় পত্ৰকাৰ সংঘ, যি উত্তৰ প্ৰদেশৰ নয়দাৰ পৰা আহি উপস্থিত হৈছে। আমাৰ মাজত উপস্থিত আছে কিশোৰ কুমাৰ দুগ্গী, ষ্টেট প্ৰেচিডেণ্ট AIJ উজ্জয়ন MP। আমাৰ মাজত উপস্থিত আছে ক্ৰান্তি আগৰৱাল, ষ্টেট ভাইচ প্ৰেচিডেণ্ট গোপাল। আমাৰ মাজত উপস্থিত আছে অনিকেত সিং, ষ্টেট প্ৰেচিডেণ্ট কৰ্ণাটক। আমাৰ মাজত উপস্থিত আছে সুভাষ চন্দ্ৰ পাণ্ডে, যি মধ্যপ্ৰদেশৰ পৰা প্ৰতিনিধিত্ব কৰিছে। সকলোকে মই অসমৰ সাংবাদিকসকলৰ হৈ আপোনালোকক উষ্ম আদৰণি জনাইছোঁ। প্ৰিয় বন্ধুসকল, ভাৰতবৰ্ষৰ আটাইতকৈ শক্তিশালী সাংবাদিক সংগঠন হ'ল ভাৰতীয় সাংবাদিক সংঘ, ভাৰতীয় পত্ৰকাৰ সংঘ, এছ'চিয়েশ্যন অফ ইণ্ডিয়ান জাৰ্নেলিষ্ট। মই ব্যক্তিগতভাৱে আপোনালোকক মোৰ মনৰ কথাখিনি ক'ব খুজিছোঁ। মই অসমৰ যদি আমি গুচি যাওঁ, সাংবাদিকসকলৰ বাবে যদি আমি একো কৰি থৈ যাব নোৱাৰোঁ, তেনেহ'লে আমাৰ মাজত বিশেষ পাৰ্শ্বক্ৰিয়া বা বিশেষ প্ৰতিক্ৰিয়া বা বিশেষ প্ৰভাৱ একো নাথাকিব। সেইবাবে আমি আজিৰ সভাখনৰ জৰিয়তে এটা বাৰ্তা দিব বিচাৰিছোঁ। এখন হস্পিটেলৰ সৈতে